हेलो माय डियर फ्रेंड्स आपनालोকক पुनः एटी नतुन भिडिओলৈ आन्तरिक स्वागतम जनाइछु। आजिर বিষয়বস্তু বিজ্ঞান জেনারেল সায়েন্স সম্পর্কে আজি 20টা প্রশ্ন লোৱা হৈছে আৰু এয়া বিজ্ঞান খণ্ডৰ দ্বিতীয়টি প্ৰশ্ন হয় আৰু এই প্ৰশ্নসমূহ 2025 চনত অনুষ্ঠিত হ'বলগীয়া বিএড এন্ট্ৰেন্স এক্সাম আৰু ডিএলএড এন্ট্ৰেন্স এক্সামৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ। সম্পূৰ্ণকৈ ভিডিঅ'টি চালে আপোনালোকে নিশ্চয়কৈ যথেষ্ট উপকৃত হ'ব আৰু এনে ধৰণৰ প্ৰশ্নসমূহ পূৰ্বৰ পৰীক্ষাসমূহত দিয়া দেখা গৈছে বা অন্যান্য কম্পিটিটিভ এক্সামত এই ধৰণৰ প্ৰশ্নসমূহ খুবেই গুৰুত্বপূৰ্ণ হয়। মৰমৰ বন্ধু-বান্ধৱীসকল আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আহকচোন বাৰু আজিৰ প্ৰশ্নোত্তৰসমূহ বিতংকৈ জানি লওঁ। আজিৰ প্ৰথম প্ৰশ্ন দি আছে Which of the following diseases is caused due to the deficiency of iodine? আয়োডিনৰ অভাৱত নিম্নলিখিত কোনটো বেমাৰ হয়? স্কাৰ্বি, গয়টাৰ, নাইট ব্লাইণ্ডনেছ, বেৰিবেৰি। ইয়াত চাওক ইয়াৰে আমাৰ যেটো অপচন বি দি আছে গৰল এয়া আমাৰ শুদ্ধ উত্তৰ হয়, আয়োডিনৰ অভাৱত হয়। আৰু বাকি কিটানো কিহৰ কাৰণে হয় তাকো আমি জানি লওঁ, কাৰণ ভিটামিনৰ অভাৱজনিত ৰোগ এই সম্পৰ্কে প্ৰায় প্ৰশ্ন আমাক দিয়ে দেখা যায়। ইয়াৰে স্কাৰ্বি ভিটামিন সিৰ অভাৱত হয়, গয়টাৰ আমি গম পাইছো আয়োডিনৰ অভাৱত হয়, নাইট ব্লাইণ্ডনেছ বা কুকুৰিকণা এই ভিটামিন এৰ অভাৱত হয় আৰু বেৰিবেৰিটো কি হয় ভিটামিন B1 ৰ অভাৱত হয়। গতিকে আমাক এই চাৰিটা প্ৰশ্নই দৰকাৰী হয়। আৰু অন্যান্য সময়ত কেতিয়াবা আপোনাক ৰিকেট সম্পৰ্কিত প্ৰশ্ন দিয়ে, ভিটামিন ডি ৰ অভাৱত কি বেমাৰ হয়, ৰিকেটছ বুলি এটা আপোনাৰ প্ৰশ্ন কেতিয়াবা দিয়া দেখা যায়। Question number 2 গোবৰ গেছ মেইনলি কন্টেইনস which gas? গোবৰ গেছৰ মূল উপাদান কি? বিকল্প দিছে ইথেন, বিউটেন, মিথেন আৰু প্ৰপেন আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে মিথেন। It is primarily a mixture of mainly methane and carbon dioxide and methane is a major component of biogas. পৰৱৰ্তী প্ৰশ্ন Which of the following is the other name of trichloromethane? ট্ৰাইক্লোৰোমিথেনৰ অন্য এটা নাম কি? ইয়াত বিকল্প আছে টিয়াৰ গেছ বা কন্দুৱা গেছ, লাফিং গেছ বা হাঁহি উঠা গেছ যেটো আমি কওঁ, ৱাশ্বিং সোডা আৰু ক্লোৰোফৰ্ম। ইয়াৰ শুদ্ধ উত্তৰ অপচন ডি যেটো হয় ক্লোৰোফৰ্ম। চেতনানাশক দ্ৰব্য যেটো আমি কওঁ ক্লোৰোফৰ্ম, গতিকে তাৰ অন্য এটা নাম হৈছে ট্ৰাইক্লোৰোমিথেন। পৰৱৰ্তী প্ৰশ্ন Which of the following is not aquatic plant? এতে নট কৈছে তলৰ কোনবিধ জলজ উদ্ভিদ নহয়? পদুম ই পানীত হয়, জলজ মানে যেটো পানীত হোৱা তাৰ মানে এটা নহয়টো লাভ লাগে। পদুম ফুল পানীত হয়, পুনি ইও পানীত হয়, ভেট ফুল ওয়াটাৰ লিলি ভেট ইও পানীত হয়, গতি এটো নহয় আমাৰ খৰিকা যায় বা জেসমিন যেটো ফ্লাৱাৰ হয় ই কি হয় পানীত নহয়, একুৱেটিক নহয়, গতি আমাৰ অপচন বি ইয়াতে যেটো দিয়া আছে শুদ্ধ উত্তৰ হয়। পৰৱৰ্তী প্ৰশ্ন Which of the following was discovered by Wilbur Wright and Orville Wright? Wilbur Wright আৰু Orville Wright-এ তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল? এৰোপ্লেন, সাবমেৰিন, ট্ৰেইন এণ্ড বাছ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে উৰাজাহাজ। 1903 চনত উইলবাৰ ৰাইট আৰু অৰভিল ৰাইটে উৰাজাহাজৰ সফল উৎক্ষেপণ কৰিছিল। আজিৰ যেটো আমি এৰোপ্লেন দেখা পাওঁ তাৰে যেটো আৰম্ভণি হেয়া এই দুই ভাতৃয়ে কৰিছিল, ৰাইট ব্ৰাদাৰ্স বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন The basic unit of time is সময়ৰ মৌলিক একক কি? সেকেন্ড, মিনিট, ঘণ্টা, মিটাৰ, সেকেন্ড। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন এ যেটো আজি আছে সেকেন্ড। সময়ৰ মৌলিক একক হৈছে সেকেন্ড। The basic unit of time is second according to International System of Units. আন্তঃৰাষ্ট্ৰীয় যেটো এসআই ইউনিট হয় তাৰ মতে সময়ৰ মৌলিক একক হ'ল সেকেন্ড। পৰৱৰ্তী প্ৰশ্ন A disease carried out by mosquito is মহৰ দ্বাৰা সংক্ৰমিত এবিধ ৰোগ হৈছে ইয়াৰ কোনটো মহৰ দ্বাৰা হয়?
বৰ আই নহয় বাৰু কমন কোল্ড চৰ্দি এইটো নহয় টিউবাৰকিউলোচিছ যেটা আমি যক্ষ্মা বুলি কওঁ এইটো নহয় ডেংগু যেটো হয় ডেংগু মেলেৰিয়া এইবিলাক কিহৰ দ্বাৰা হয় মহৰ দ্বাৰা সংক্ৰমিত ৰোগ হয় Question number 8 Butterflies help in the process of তলৰ কোনটো প্ৰক্ৰিয়াত পখিলাই উদ্ভিদক সহায় কৰে অভিযোজন বা এডাপ্টেশন প্ৰিপাৰেচন অফ ফুড খাদ্য প্ৰস্তুতকৰণ ৰিপ্ৰডাকশন প্ৰজনন আৰু ব্ৰিথিং শ্বাস প্ৰশ্বাস ইয়াৰ অপশন সি যেটো হ'ব প্ৰজননত সহায় কৰে পৰৱৰ্তী প্ৰশ্ন What is the function of long fur in the body of animals living in colder regions ঠাণ্ডা ঠাইত থকা জন্তুবোৰৰ দেহত দীঘল নোমৰ কাৰ্য কি ইয়াত চাওক ই দেহক তাপৰ পৰা সুৰক্ষা দিয়ে ইয়াত চাব কোনটো অঞ্চলৰ কথা কোৱা হৈছে কোল্ডাৰ ৰিজন যিবিলাক শীতল ঠাই আছে ঠাণ্ডা ঠাই হয় সেই ঠাইৰ যিবিলাক জীৱ-জন্তু দেখা যায় তাৰ নোমবিলাক দীঘল হয় তেতিয়া এই নোমবিলাক কি কৰে ই দেহক তাপৰ পৰা সুৰক্ষা দিয়ে এইটো নহয় ই দেহক বৰষুণৰ পৰা সুৰক্ষা দিয়ে এইটো নহয় ই দেহক ঠাণ্ডাৰ পৰা সুৰক্ষা দিয়ে আসলতে এইটোহে শুদ্ধ উত্তৰ হয় আৰু এটা অপচন দিয়া আছিল ই দেহক আঘাতৰ পৰা সুৰক্ষা দিয়ে এইটো নহয় বাৰু ইয়াৰ মানে মোস্ট এপ্ৰোপ্ৰিয়েট আনসাৰ হৈছে অপচন সি ইট হেল্পস দ্য বডি ফ্ৰম কোল্ড ই দেহক ঠাণ্ডাৰ পৰা সুৰক্ষা দিয়ে পৰৱৰ্তী প্ৰশ্ন The Chandrayaan 3 was launched on কোন তাৰিখে ভাৰতৰ তৃতীয়টো চন্দ্ৰ অভিযান চন্দ্ৰযান 3 ৰ সফল উৎক্ষেপণ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2023 চনৰ 14 জুলাই তাৰিখে চন্দ্ৰযান 3 ইয়াৰ সফল উৎক্ষেপণ কৰা হৈছিল চন্দ্ৰযান 1 আৰু 2 কেতিয়া উৎক্ষেপণ কৰা হৈছিল 2008 চনত চন্দ্ৰযান প্ৰথম আৰু 2019 চনত চন্দ্ৰযান দ্বিতীয়ৰ সফল উৎক্ষেপণ কৰা হৈছিল Question number 11 What is the chemical symbol of potassium পটাছিয়ামৰ ৰাসায়নিক সংকেত কি K N A A G N A A L ইয়াৰ শুদ্ধ উত্তৰ হ'ব K পটাছিয়ামৰ ৰাসায়নিক সংকেত হৈছে K Na যেতে লিখা হয় ইয়াক বুজায় সোডিয়াম ক্লোৰাইড Ag এটা হল সিলভাৰৰ আৰু Al ই হল এলুমিনিয়ামৰ chemical symbol হয় পৰৱৰ্তী প্ৰশ্ন who discovered the laws of motion নিম্নলিখিত কোনজন ব্যক্তিয়ে গতিসূত্ৰ আৱিষ্কাৰ কৰিছে চাৰ্লছ ডাৰউইন ছাৰ আইজাক নিউটন কপাৰ্নিকাছ আৰু গেলিলিও ইয়াৰ শুদ্ধ উত্তৰ হৈছে ছাৰ আইজাক নিউটন অপচন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ এটি প্ৰশ্ন আপোনাৰ কাৰণে আগবঢ়াইছো আপোনালোকে উত্তৰটি কমেন্ট বক্সত জনাব how many laws of motions developed by Sir Isaac Newton Sir Isaac Newton কিমানটা গতিসূত্ৰ আগবঢ়াইছে তেওঁৰ মতে কিমানটা গতিসূত্ৰ আছিল অপচন কৈ দিছো এটা দুটা তিনিটা চাৰিটা আৰু শুদ্ধ উত্তৰটি আপোনালোকে কমেন্ট বক্সত জনাব how many laws of motion developed by Sir Isaac Newton Sir Isaac Newton কিমানটা গতিসূত্ৰ আমাৰ বাবে আগবঢ়াইছে পৰৱৰ্তী প্ৰশ্ন Coulomb is the SI unit of নিম্নলিখিত কিহৰ SI একক Coulomb হয় বৈদ্যুতিক আধান ইলেক্ট্ৰিক চাৰ্জেছ ইলেক্ট্ৰিক কাৰেন্ট বৈদ্যুতিক প্ৰবাহ ফ্ৰিকুৱেন্সি কম্পনাংক হিট তাপ ইয়াৰ শুদ্ধ উত্তৰ হৈছে ইলেক্ট্ৰিক চাৰ্জ বৈদ্যুতিক আধানৰ SI unit হৈছে Coulomb The average heartbeat per minute in a normal man is প্ৰতি মিনিটত সাধাৰণ ব্যক্তি এজনৰ হৃদস্পন্দনৰ হাৰ কিমান ইয়াত আছে 65 60 72 82 টাইমছ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে সাধাৰণ ব্যক্তি এজনৰ হৃদস্পন্দনৰ হাৰ হৈছে 1 মিনিটত 72 বাৰ 72 টাইমছ পৰৱৰ্তী প্ৰশ্ন Which of the following diseases is caused by a dog bite কুকুৰে কামুৰিলে নিম্নলিখিত কোনটো বেমাৰ হয় জন্ডিস পলিও ইনফ্লুয়েঞ্জা আৰু ৰেবিস শুদ্ধ উত্তৰ হ'ব ৰেবিস অপচন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় What is the chemical symbol of common salt সাধাৰণ নিমখৰ ৰাসায়নিক সংকেত কি ইয়াৰ কোনটো হ'ব
সাধাৰণ নিমখৰ ৰাসায়নিক নামটো হৈছে সোডিয়াম ক্লোৰাইড গতিকে সোডিয়াম ক্লোৰাইডৰ কি হয় ৰাসায়নিক সংকেত হৈছে NaCl অপশন এ আমাক যেটো দিয়া আছে হেয়া শুদ্ধ উত্তৰ হয় পৰৱৰ্তী প্ৰশ্ন which acid is produced when milk gets soured গাখীৰ টেঙা হলে কি এসিড উৎপন্ন হয় এসিডিক এসিড টাৰ্টাৰিক এসিড ল্যাকটিক এসিড ওপৰটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে ল্যাকটিক এসিড যেতে গাখীৰ সম্পৰ্ক কিবা থাকে তাত লেক্ট শব্দটো জড়িত হৈ থাকে যেনেকে ইয়াৰ আগৰ ভিডিঅ'তে এটি প্ৰশ্ন দিয়া আছিল গাখীৰৰ বিশুদ্ধতা জোখা যন্ত্ৰৰ নাম কি আমি নিশ্চয় সকলো জানো হেয়া হৈছে লেক্টোমিটাৰ গতিকে গাখীৰ সম্পৰ্কীয় যেতিয়া কিবা প্ৰশ্ন থাকে সেই প্ৰশ্নৰ উত্তৰত লেক্ট শব্দ জড়িত হৈ থাকে যেনেকে ইয়াত আমাক প্ৰশ্ন দিয়া আছিল যে গাখীৰ টেঙা হলে কি এসিড উৎপন্ন হয় তাত কি উৎপন্ন হয় ল্যাকটিক এসিড পৰৱৰ্তী প্ৰশ্ন what is the chemical symbol of gold সোণৰ ৰাসায়নিক সংকেত কি হয় NaKAu and P ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন সি AU সোণৰ ৰাসায়নিক সংকেত হৈছে AU gold is a chemical element it has symbol AU and atomic number is 79 আপোনাক দিব পাৰে কেতিয়াবা যে গোল্ডৰ এটমিক নাম্বাৰ কিমান হয় who had proved first that the earth and other planets are revolving কোন বিজ্ঞানী পোনপ্ৰথমে প্ৰমাণ কৰিছিল যে পৃথিৱী আৰু অন্যান্য গ্ৰহসমূহ সূৰ্যক কেন্দ্ৰ কৰি ঘূৰি আছে বিকল্পটি আছে গ্যালিলিও গ্যালিলি স্যাৰ আইজাক নিউটন নিকোলাস কোপাৰ্নিকাছ চাৰ্লছ ডাৰউইন শুদ্ধ উত্তৰ হ'ব অপশন সি নিকোলাস কোপাৰ্নিকাছ এইগৰাকীয়ে বিজ্ঞানে প্ৰথমে আৱিষ্কাৰ কৰিছিল যে সূৰ্য স্থিৰ হয় আৰু সূৰ্যৰ চাৰিওফালে গ্ৰহ আৰু উপগ্ৰহসমূহ ঘূৰি থাকে কাৰণ তাৰ আগতে এটা ধাৰণা আছিল যে সূৰ্যটোহে ঘূৰে গ্ৰহ আৰু উপগ্ৰহবিলাক স্থিৰ হয় কিন্তু কোপাৰ্নিকাছে প্ৰথম আৱিষ্কাৰ কৰিলে যে সূৰ্য স্থিৰ হয় sun is fixed static বাকিবিলাক কি হয় মুভিং হয় question number 20 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন who is known as the missile man of India কোনজন ব্যক্তিক ভাৰতৰ মিসাইল মানৱ বুলি জনা যায় ইয়াত বিকল্প দিছে ডক্টৰ CNN ৰাও ডক্টৰ APJ আব্দুল কালাম বীৰবল সাহনি ডক্টৰ MS স্বামীনাথন ইয়াৰে আমি নিশ্চয় সকলোৱে জানো যে ইয়াৰ অপশন বি ডক্টৰ APJ আব্দুল কালাম এইগৰাকী ব্যক্তিক ভাৰতৰ মিসাইল মানৱ বা মিসাইল মেন অফ ইণ্ডিয়া নামেৰে জনা যায় আৰু ডক্টৰ MS স্বামীনাথন তেখেতক ফাদাৰ অফ গ্ৰীণ ৰেভলিউশ্যন ইন ইণ্ডিয়া এই নামেৰেও জনা যায় মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ বিষয়বস্তু ইমানেই আপোনালোকে আজিৰ খণ্ডটি কেনেকুৱা পালে কমেণ্টত জনাব আৰু বিজ্ঞান সম্পৰ্কীয় আৰু ভিডিঅ' আপোনালোকে বিচাৰে নেকি যদি বিচাৰে আপোনালোকে কমেণ্ট বক্সত জনাব আমি নিশ্চয় পৰৱৰ্তী খণ্ডৰ বিজ্ঞানৰ প্ৰশ্নসমূহ আপোনালোকৰ বাবে লৈ আহিম আৰু আপোনালোকৰ পৰা আমি সদায় গঠনমূলক দিহা পৰামৰ্শ কামনা কৰোঁ যাতে আমি পৰৱৰ্তী ভিডিঅ'সমূহ আৰু বেছি মনোগ্ৰাহী কৰিব পাৰোঁ গতিকে আপোনালোকৰ পৰা সদায় গঠনমূলক দিহা পৰামৰ্শ কামনা কৰোঁ যাতে আমি ভিডিঅ'সমূহ যিমানখিনি পাৰোঁ উন্নত কৰিবৰ কাৰণে চেষ্টা কৰিম মৰমৰ বন্ধু বান্ধৱীসকল এটি বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেল চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পাইছে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰিব লেখা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ'টি সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক জনাইছোঁ অশেষ অশেষ ধন্যবাদ